মুনিয়ে কোৱা কথাবোৰ সঁচা নে মিছা? আৰু তেতিয়া লক্ষ্মণে কান্দি কান্দি ৰামৰ চৰণত ধৰি কৈছিল, কান্দি কান্দি লক্ষ্মণে তেনেহলে কোৱা ভাই লক্ষ্মণ, মইতো তোমাক নিজ হাতেৰে ফল দিওঁ, সেই ফলবোৰ তুমি কি কৰা? হয় দাদা, আপুনি ফল দিয়ে আৰু মই হাত পাতি লওঁ, আৰু সেই ফলবোৰ কি কৰোঁ জানে দাদা? আমাৰ আশ্ৰমৰ পিছফালে থকা সেই প্ৰকাণ্ড গাঁতটোত মই পেলাই দিওঁ। এইবাৰ কোৱা ভাই লক্ষ্মণ, সেই 14 বছৰে কোনোদিনে তুমি নাৰীৰ মুখ দেখায়ে নাছিলানে? নাই দাদা, সেই 14 বছৰে মই কোনোদিনে নাৰীৰ মুখ দেখায়ে নাছিলো। মিছা কথা, তুমি তোমাৰ নবৰাৰ মুখখন দেখা নাছিলানে? নাই দাদা, নবৰ মই সদায় ভৰি দুখনহে দেখিছিলো। এইবাৰ কোৱা ভাই লক্ষ্মণ, সেই 14 বছৰে কোনোদিনে তুমি টোপনি মৰায়ে নাছিলানে? নাই দাদা, সেই 14 বছৰে মই এদিনো টোপনি মৰায়ে নাছিলো। তেনেহলে তুমি কি কৰি আছিলা? হয় দাদা, নবৌ আৰু আপোনাক আশ্ৰমৰ ভিতৰত শুবলৈ দি মই সদায় বাহিৰত ধনুকালৈ ৰখিয়ে আছিলো। কথা শুনি ৰামচন্দ্ৰ চৰিত হইলা